দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক প্ৰতীক হাজেলাৰ এটা পৰামৰ্শ NRC লেগেচিৰ নথি পূৰ্বৰ 15খনৰ পৰা 10খনলৈ হ্ৰাস কৰাৰ যোজা হাজেলাৰ পৰামৰ্শৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদথলীত আমচুৰ টাৰ্গেট NRCৰ ৰাজ্যিক মুখ্য সমন্বয়ক হাজেলা আজি হঠাৎ কৰি মাননীয় উচ্চতম ন্যায়ালয়তে তেখেতক এইটো কোৱা নাই যে তুমি 5টা নথি কাটিবৰ কাৰণে পৰামৰ্শ দিয়া আমাক বা আমিতো অসমৰ কোনো দলে বা কোনো সংগঠনে বা কোনো ব্যক্তি বিশেষতো কোৱা নাই তেওঁ ক'ত পালে এই অধিকাৰ গতিকে এই যে মইমাতিলি আৰম্ভ কৰিছে আজি যদি 1951 চনৰ এই কি কয় NRCখন বাতিল কৰি দিয়া হয় কি কয় এক্সক্লুড কৰি দিয়া হয় 21 চনলৈকে পকাইতে ভোটাৰ তালিকা বাদ দিয়া হয় তেতিয়াহ'লে কাৰ নাম অন্তৰ্ভুক্ত কৰিব তেওঁলোকে আমচুৰ দাবী হাজেলাই দিয়া পৰামৰ্শ অগ্ৰাহ্য কৰক ন্যায়ালয়ে এই দাবীৰে ৰাজ্যজুৰি বৃহস্পতিবাৰৰ দিনটোত দেখা গ'ল আমচুৰ প্ৰতিবাদী কাৰ্যসূচী এই দৃশ্য গুৱাহাটীৰ অনুৰূপ ছবি হোজাই বৰপেটা মংগলদৈ ৰঙিয়া নলবাৰী আৰু কোকৰাঝাৰতো ৰাজ্যজুৰি আমচুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পাছত মহানগৰ আৰক্ষী আয়ুক্ত আৰু প্ৰত্যেক জিলাৰ উপায়ুক্তসকলৰ জৰিয়তে দেশৰ মহাপঞ্জীয়ক চেলেছলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে আমচু নেতৃত্বই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ